ঢিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। একেলগে দুগৰাকীকৈ নাবালিকা ভগ্নী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে ঢিঙত। ঢিঙৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মাতৃহাৰা নাবালিকা দুগৰাকী পিতৃয়ে জনোৱামতে ২-৩ মাহৰ পূৰ্বে ঢিঙৰ এইখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত নাম ভৰ্তি কৰিছিল দুয়োৰে। কিন্তু পূজাৰ বন্ধত আসমিনা বেগম আৰু মাছুৰা বেগম নামৰ এই দুই নাবালিকা ভগ্নী গৈছিল ঢিঙৰ মখুটিস্থিত নিজৰ বাসগৃহলৈ। পূজাৰ বন্ধৰ শেষত পুনৰ বুধবাৰে পুৱা নাবালিকা দুগৰাকীক পিতৃয়ে থৈ আহে বিদ্যালয়ত। সেইদিনাখন আবেলি পুনৰ নাবালিকা দুগৰাকীক কিবা এটা দিবলৈ পিতৃয়ে গৈ উপস্থিত হয় বিদ্যালয়ত। কিন্তু আচৰিত ধৰণে এক আজব ঘটনা সংঘটিত হ'ল এইখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত। পিতৃয়ে বিদ্যালয়ত বিচাৰি পোৱা নাই দুই নাবালিকাক। নাই যে নাই ৩ দিন হ'ল নাবালিকা দুগৰাকীৰ কোনো সন্ধান পোৱা নাই। এখন আৱাসিক বিদ্যালয়ৰ পৰা এনেদৰে একেলগে দুগৰাকীকৈ নাবালিকা নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ঢিং অঞ্চলত। বিদ্যালয়ৰ ফালৰ পৰা এই ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ নাবালিকা পিতৃৰ। আনহাতে আজি কেইবাদিন ধৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী বিদ্যালয়ত উপস্থিত নাই বুলিও জানিব পৰা গৈছে। এখন আৱাসিক বিদ্যালয়ৰ পৰা এনেদৰে একেলগে দুগৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাটো সহজভাৱে ল'ব পৰা নাই কোনেও। প্ৰশ্ন হয়, কাৰ গাফিলতিৰ বাবে সংঘটিত হ'ল এই ঘটনা? কোন হ'ব ইয়াৰ বাবে দায়ী? বৰ্তমান কি অৱস্থাত ক'ত আছে নাবালিকা দুগৰাকী? এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? আপোনালোকে চাই আছে ND365। আমার দুটা ছোৱালী হেৰাইছে। এই ভাৰতৰ ভিতৰত দেশৰ কোনা কোনে য'তেই থাকে আপোনালোকে ভিডিঅ' কৈ আছে, নিউজত গৈ আছে। ছোৱালীৰ দেউতা হৈছোঁ মই, নাম নবী হোসেন, গাঁও হ'ল মহকটি গাঁও। যে আপোনালোকে আমি হয় এইটোৱে চাইছোঁ আমাৰ দুটা ছোৱালী যাতে আমাৰ বুকত আহি যাওঁ। তাৰ মাটো মৰি গ'ল আজি ৩ মাহ হ'ল। আমি এই দুটা ছোৱালী দেখিলে আমি কেনেকৈ চলিম? আমি আপোনালোকক অনুৰোধ জনাইছোঁ, পাৱত ভৰিত ধৰিছোঁ আমাৰ দুটা ছোৱালী যাতে কোনা কোনা যিমান আছে আপোনাক বুকত আনি দিব। আমি এইটো আপোনালোকক সহায় জনাইছোঁ, আমাক সহায় পালে আনি দিব। মই আজি ৩-৪ দিন ধৰি বিচাই হাহাকাৰ হৈ আছোঁ। আজি ৩ ধৰি ভাত চাত আমি একো খোৱা নাই এই দুটা ছোৱালীৰ কাৰণে। আমি আপোনালোকক অনুৰোধ জনাইছোঁ, আমাৰ দুটা ছোৱালী আপোনালোকে যাবগৈ হ'ল। ভগৱান ঈশ্বৰ আল্লাহ আছে ওপৰত, আপোনালোকে মোৰ দুটা ছোৱালী আমাক বুকত আনি দিব য'তেই থাকে। মই এইটো আমি অনুৰোধ জনাইছোঁ আপোনালোকক। বুধবাৰ দিন ৮ তাৰিখ আছিল। মই ৮ তাৰিখে এই কস্তুৰী বালিকা স্কুলত দি থৈ আহিছোঁ। ৰাতিপুৱা 7:30 সময়ত দি থৈ আহিছোঁ। দি থোৱাৰ পিছত আমি আকৌ দিনৰ 4টা সময়ত গৈছোঁ ছোৱালীকেইটাক কিবা পইচা দিবলৈ। পিছত বাইদেউসকলে কৈ আছে, এই ছাত্ৰবিলাকে কৈ আছে, ক'লে ইছলাম ভাই তোমাৰ ছোৱালীকেইটা চব গ'লগৈ। আৰু বাইদেউহঁতো কৈ আছে যে তোমাৰ ছোৱালীকেইটা গ'লগৈ। পিছত বাইদেউক মই এইটো কৈছোঁ, বাইদেউ চবকেইটা ছোৱালী ৰৈছে, এতিয়া মোৰ দুটা ছোৱালী এছপিনা বেগম মাছুৰা বেগম কেনেকৈ গ'লগৈ বাইদেউ? বিদ্যালয়ৰ পৰা নিৰ্দয় হৈছে ছোৱালীকেইটা, তাৰ পৰা নিৰ্দয় হৈছে। তাতে থাকি পেলাই পঢ়ি আছিল? তাতে পঢ়ি আছিল। মানে ঘৰৰ পৰা অহা যোৱা কৰিছিল নে? না তাত থাকি পেলাই কৰিছিল। পূজাৰ বন্ধ দিছে আপোনাৰ 7 দিনৰ কাৰণে। 7 দিনৰ পেলাই ঘৰত ৰৈছিল। স্কুল খোলা হৈছে 7 তাৰিখে। 7 তাৰিখে নিবলৈ আছিল। তাত বাইদেউক কৈ আছোঁ, বাইদেউ আজি সন্ধিয়া হৈ গ'ল, মই কালিলৈ ক'লে হ'ব, পৰীক্ষাৰ আগতে আহিব। মই বুধবাৰ দিনা 8 তাৰিখে মই স্কুলত লৈ গৈছোঁ। লৈ যোৱাৰ পিছত মই আকৌ 4টা সময়ত 4:30 সময়ত মই পইচা কিবা এটা দিবলৈ চাইছিলোঁ। চবকেইটা ছাত্ৰবিলাক কৈ আছে, বাইদেউবিলাক কৈ আছে, ক'লে তোমাৰ ছোৱালীকেইটা গ'ল যদি। এতিয়া আমি কৈছোঁ, বাইদেউ চব কেলে ছোৱালীকেইটা ৰৈছে, এতিয়া মোৰ দুটা ছোৱালী কেনেকৈ গ'লগৈ? এছপিনা বেগম মাছুৰা বেগম। ইয়াত আকৌ সেই বাইদেউ আৰু এই অন্য ছাৰৰ লগত কিবা শুনা শুনি আলোচনা কৰি আছে। বাইদেউহঁতে মোক কৈ আছে, বোলে তোমাৰ কিবা ইয়াত আলহী ঘৰ চৰ আছে নেকি? সুৰেশগণ আছে? আমি কৈ নাই, ইয়াত নাই ন, মোৰ ভনীঘৰ এটা আছে, মই তাত যাব পাৰিম, বা আশপাশে আছে এইবিলাক গছ চাব পাৰিম। আৰু তাৰ নানীৰ ঘৰ হ'ল তেজপুৰত। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী যিহেতু দায়িত্বত আছিল আপোনাৰ ছোৱালী দুজনী, কেনেদৰে নিৰুদ্দেশ হৈছে সিহঁতে একো গম নাপায়? নাপায়। সিহঁতে আমাক এইটোৱে কৈ আছে, ক'লে কিবা আলহী ঘৰ চৰ আছে নেকি, তুমি তাত সুধিবাগৈ। সিহঁতে আমি চব মিলাই আপোনাৰ বন্দৰ বজাৰ আহি পেলাই আমি মাথাবাৰীৰ ওচৰতে চব জেগাতে খুজি আছোঁ। নাই ল'ৰা ছোৱালী কোনো গুৰুত্ব নিদিয়ে নেকি? নাই, গুৰুত্ব নিদিলে। তেনেকুৱা হৈছে, ইয়াতো গুৰুত্ব নিদিলে। যদি গুৰুত্ব দিলেহেঁতেন তেনেহ'লে মোৰ ছোৱালী দুটা হেৰাইছে। ইমান আমাৰ ৰিক্সৰ কথা, এইটো ৰিক্সত দি আহিছোঁ, কেনেকৈ ছোৱালীকেইটা হেৰাই যা, আমি সেইটোৱে বিচাৰিছোঁ। আৰু আজি 3 দিন হৈ গ'ল। আজি 3 দিন হ'ল। এতিয়ালৈকে কোনো নাই, এতিয়ালৈকে হয়তো গুৰুত্বটো দিয়া নাই। কি নাম আছিল কৈছিল? এছপিনা বেগম মাছুৰা বেগম আছিল। বয়স কিমান? বয়স এটা 16 বছৰ, এটা 12 বছৰ। কোন ক্লাছত পঢ়ি আছে? 6ত পঢ়ি আছে। জি।